মই গম পোৱা নাছিলোঁ আচলতে কালি খেল চাই আছিলোঁ পেকিঙে কিবা কিবি দিছে তাৰ মাজে মাজে কথা এটা পাতি থাকোঁতো গম পোৱা নাছিলোঁ কোনোবাই মেছেজ দিলে মোক হেৰি এনেকৈ ডিফেণ্ডাৰ কংগ্ৰেচুলেশ্যন তাৰপিছতহে মই টিভিত চাই পেলাই গম পাইছোঁ দেৰিকৈ গম পাইছোঁ মই ঘৰত নাছিলোঁ কালি ক্লাবলৈ আছিলোঁ আমাৰ ক্লাব এটা আছে দুপখণ্ড বুলি তাত আছিলোঁ ভাল লাগিছে এইটো বুজাই ক'ব নোৱাৰি বঁটাটো বহুত পাইছোঁ কিন্তু এইটো অকণমান বেলেগ ধৰণৰ সেইটো সেইকাৰণে ভাল লাগিছে সেইটো আৰু মই যোগ্য বুলি নাভাবোঁ নিজে সেইটো আৰু ৰাইজে জানিব তেওঁ যিসকলে জানিব যিসকলে কথা দিয়ে নহয় জানো তথাপি এটা চৰকাৰী স্বীকৃতি যিহেতু সেইটোতো ভালেই সেইটোতো ভাল লাগিব ডেফিনেটলি ভাল লাগিব এইটো চৰকাৰৰ ফালৰ পৰা যেতিয়া দিছে মই 68ৰ পৰা গাইছোঁ 57 বছৰ হ'লেই এতিয়া গাই আছোঁ বিহু ফাংচনবিলাকো আহি আছে এনেকৈ তেওঁলোকে গাই আছোঁ আৰু গতিকে সেইবিলাক চিন্তা কৰি পেলাই দিছে নেকি কিবা নাজানো আৰু মই নিজে সেইটো অনুভৱ কৰিব নোৱাৰোঁ মই কৈছোঁ ন মই খেল চাই আছিলোঁ খালি মানে ব্ৰেকিং নাচাওঁ খালি পটকৈ ব্ৰেক হ'লে আকৌ বেলেগ কথা এটা পাতি থাকোঁতো মানে মেছেজ দিলে মেছেজ চালোঁ দেখিলোঁ পিছত অলপ তেনেকৈ গম পালোঁ আৰু বিশেষ কৃতিত্ব মানে কি আৰু মইতো গান ক'তো শিকা নাই আনুষ্ঠানিক শিক্ষা মোৰ নাই কিশোৰ কুমাৰৰ নিচিনা এই সৰু প্ৰায় কিমান বয়স নাজানো আৰু প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তেনেকুৱা দিছিলোঁ ৰেডিঅ' পগাই গান শুনি থাকোঁ কিয় ভাল পাইছিলোঁ নাজানো ৰফি চাহাবৰ কিশোৰ কুমাৰৰ আৰু যি ভাল গানবিলাক মানে কেএল চাইগল চাহাবৰ সেইবিলাক কিয় ভাল পাইছিলোঁ মই নাজানো কিন্তু বাথৰুমত চিঞৰি চিঞৰি গাই থাকোঁ এই তেনেকৈ এটা মোৰ ৰিয়াজ হৈ আছিলে কিবা প্ৰেক্টিচ হৈ আছিলে দাদাহঁতে শুনি থাকে দাদাহঁত সংগীতৰ মানুহ চিনেমা কৰা মানুহ সেইখিনি যেতিয়া দেখিলে যে ভইচটো মেচিয়ৰ হ'ল সেই গাব পাৰিব তেতিয়াতো মই ক্ৰিকেটৰ লগত জড়িত আছোঁ মই আচলতে ক্ৰিকেটাৰ আছিলোঁ ৰঞ্জিত ট্ৰফি পৰ্যন্ত খেলিছোঁ আৰু সুনীল গাভাস্কাৰহঁতৰ এগেইনষ্টত খেলিছোঁ মই ইষ্টজন ৰিপ্ৰেজেণ্ট কৰি বিহাৰ বেংগল আছাম উৰিষ্যাৰ এটা টীম হয় নহয় মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ পূৰ্বাঞ্চলত গৈ পেলাই বম্বেত খেলিছিলোঁ এনেকৈ মই গোটেইবোৰ খেলিছোঁ ইণ্টাৰভাৰ্চিটি খেলিছোঁ 2 বছৰ তাৰপিছত আন্তঃজিলা ক্ৰিকেট খেলিলোঁ মই 12 বছৰ এনেকৈ ক্ৰিকেটৰ লগত তাৰপিছত এই গানত যে প্ৰথম গাব দিলে ডাক্তৰ বেজবৰুৱা ছবিখনত সেই আৰম্ভণি আৰু গাই দিলোঁ চবেই ভাল পালে ছুপাৰহিট হ'ল ছবিখন গীতবোৰ ছুপাৰহিট হ'ল ৰাতিৰ ভিতৰত দিলীপেন বৰাজনো লাগিল বিহাৰত গৈ পেলাই চিনেমাৰ গীতে মোৰ 2000 মান আছে কিন্তু কিছুমান গীত ইউটিউবত আপোনালোকে পাব বহুত গীতেই পাব যিবিলাক গাই থকা নহয় বা শুনে বহুতে মানুহে শুনে বিহু মঞ্চত গ'লে সেই পুৰণা শুনি থকাবোৰেই গাই থাকিবলগীয়া হয় তাৰ মাজে মাজে মোৰ নিজৰ গ্ৰুপ থাকেতো সেইকাৰণে মই সেই কিছুমান মানে নোগোৱা গান গাই দিওঁ চিনেমাৰে গান শুনা নাই বেছি বজা নাই মোক পিছত সোধে বহু কেইবাৰ হয়তো তেনেকুৱা হৈছে কিন্তু মাজত যে গান দুটা গাইছিলোঁ সেইটো নতুনকৈ ৰেকৰ্ডিং কৰা গান মোক নহয় এইটো 35-40 বছৰ আগৰ গান অমুক চিনেমাৰ গান এই আমি শুনাই নাছিলোঁ তেনেকুৱা ধৰণৰ কথাবিলাক কয় সেই তেনেকৈ বহুত গীত শুনাই নাই এই শুনি থকাবিলাকে শুনি থাকে মই গম পোৱা নাছিলোঁ আচলতে কালি খেল চাই আছিলোঁ পেকিঙে কিবা কিবি দিছে তাৰ মাজে মাজে কথা এটা পাতি থাকোঁতো গম পোৱা নাছিলোঁ কোনোবাই মেছেজ দিলে মোক হেৰি এনেকৈ ডিফেণ্ডাৰ কংগ্ৰেচুলেশ্যন তাৰপিছতহে মই টিভিত চাই পেলাই গম পাইছোঁ দেৰিকৈ গম পাইছোঁ মই ঘৰত নাছিলোঁ কালি ক্লাবলৈ আছিলোঁ আমাৰ ক্লাব এটা আছে দুপখণ্ড বুলি তাত আছিলোঁ ভাল লাগিছে এইটো বুজাই ক'ব নোৱাৰি বঁটাটো বহুত পাইছোঁ কিন্তু এইটো অকণমান বেলেগ ধৰণৰ সেইটো সেইকাৰণে ভাল লাগিছে সেইটো আৰু মই যোগ্য বুলি নাভাবোঁ নিজে সেইটো আৰু ৰাইজে জানিব তেওঁ যিসকলে জানিব যিসকলে কথা দিয়ে নহয় জানো তথাপি এটা চৰকাৰী স্বীকৃতি যিহেতু সেইটোতো ভালেই সেইটোতো ভাল লাগিব ডেফিনেটলি ভাল লাগিব এইটো চৰকাৰৰ ফালৰ পৰা যেতিয়া দিছে মই 68ৰ পৰা গাইছোঁ 57 বছৰ হ'লেই এতিয়া গাই আছোঁ বিহু ফাংচনবিলাকো আহি আছে এনেকৈ তেওঁলোকে গাই আছোঁ আৰু গতিকে সেইবিলাক চিন্তা কৰি পেলাই দিছে নেকি কিবা নাজানো আৰু মই নিজে সেইটো অনুভৱ কৰিব নোৱাৰোঁ মই কৈছোঁ ন মই খেল চাই আছিলোঁ খালি মানে ব্ৰেকিং নাচাওঁ খালি পটকৈ ব্ৰেক হ'লে আকৌ বেলেগ কথা এটা পাতি থাকোঁতো মানে মেছেজ দিলে মেছেজ চালোঁ দেখিলোঁ পিছত অলপ তেনেকৈ গম পালোঁ আৰু বিশেষ কৃতিত্ব মানে কি আৰু মইতো গান ক'তো শিকা নাই আনুষ্ঠানিক শিক্ষা মোৰ নাই কিশোৰ কুমাৰৰ নিচিনা এই সৰু প্ৰায় কিমান বয়স নাজানো আৰু প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তেনেকুৱা দিছিলোঁ ৰেডিঅ' পগাই গান শুনি থাকোঁ কিয় ভাল পাইছিলোঁ নাজানো ৰফি চাহাবৰ কিশোৰ কুমাৰৰ আৰু যি ভাল গানবিলাক মানে কেএল চাইগল চাহাবৰ সেইবিলাক কিয় ভাল পাইছিলোঁ মই নাজানো কিন্তু বাথৰুমত চিঞৰি চিঞৰি গাই থাকোঁ এই তেনেকৈ এটা মোৰ ৰিয়াজ হৈ আছিলে কিবা প্ৰেক্টিচ হৈ আছিলে দাদাহঁতে শুনি থাকে দাদাহঁত সংগীতৰ মানুহ চিনেমা কৰা মানুহ সেইখিনি যেতিয়া দেখিলে যে ভইচটো মেচিয়ৰ হ'ল সেই গাব পাৰিব তেতিয়াতো মই ক্ৰিকেটৰ লগত জড়িত আছোঁ মই আচলতে ক্ৰিকেটাৰ আছিলোঁ ৰঞ্জিত ট্ৰফি পৰ্যন্ত খেলিছোঁ আৰু সুনীল গাভাস্কাৰহঁতৰ এগেইনষ্টত খেলিছোঁ মই ইষ্টজন ৰিপ্ৰেজেণ্ট কৰি বিহাৰ বেংগল আছাম উৰিষ্যাৰ এটা টীম হয় নহয় মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ পূৰ্বাঞ্চলত গৈ পেলাই বম্বেত খেলিছিলোঁ এনেকৈ মই গোটেইবোৰ খেলিছোঁ ইণ্টাৰভাৰ্চিটি খেলিছোঁ 2 বছৰ তাৰপিছত আন্তঃজিলা ক্ৰিকেট খেলিলোঁ মই 12 বছৰ এনেকৈ ক্ৰিকেটৰ লগত তাৰপিছত এই গানত যে প্ৰথম গাব দিলে ডাক্তৰ বেজবৰুৱা ছবিখনত সেই আৰম্ভণি আৰু
গাই দিলোঁ, চবেই ভাল পালে, ছুপাৰহিট হ'ল ছবিখন, গীতবোৰ ছুপাৰহিট হ'ল, ৰাতিৰ ভিতৰত দীপেন বৰা জানো লাগিল গায়ক হৈ পেলাই। চিনেমাৰ গীতে মোৰ 2000মান আছে, কিন্তু কিছুমান গীত ইউটিউবত আপোনালোকে পাব, বহুত গীতেই পাব, যিবিলাক গাই থকা নহয় বা শুনে বহুতে মানুহে শুনে। বিহু মঞ্চত গ'লে সেই পুৰণা শুনি থকাবোৰেই গাই থাকিবলগীয়া হয়। তাৰ মাজে মাজে মোৰ নিজৰ গ্ৰুপ থাকেতো, সেইকাৰণে মই সেই কিছুমান মানে নোগোৱা গান গাই দিওঁ, চিনেমাৰে গান, শুনা নাই, বেছি বজা নাই। মোক পিছত সোধে বহু কেইবাৰ হয়তো তেনেকুৱা হৈছে, বোলে দীপেন দা মাজত যে গান দুটা গাইছিলোঁ সেইটো নতুনকৈ ৰেকৰ্ডিং কৰা গান নেকি? মই নহয়, এইটো 35-40 বছৰ আগৰ গান, অমুক চিনেমাৰ গান, এই আমি শুনাই নাছিলোঁ, তেনেকুৱা ধৰণৰ কথাবিলাক কয়। সেই তেনেকৈ বহুত গীত শুনাই নাই, এই শুনি থকাবিলাকে শুনি থাকে।